তো হেল্ল' গাইজ, আপোনালোকৰ মাজত আৰু এটা লাইভ প্ৰগ্ৰেম চাউণ্ড ব্লগ লৈ আপোনাক স্বাগতম জনাইছোঁ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যেন চাব আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি যাব। তো গাইজ দেখিব পাইছে ট্ৰাছৰ কাম চলি আছে, এইফালে গাড়ী লাগি আছে। এইফালে গ্ৰাউণ্ডটো দেখিব পাইছে। তো কাম চলি আছে ট্ৰাছৰ, তাৰপিছত লাইটৰ কাম লাগিব। তো চাব পাইছে লাইট এটা দুটা কৰি লগাই ষ্টাৰ্ট হৈ গ'ল। তো এতিয়া লাইট লগোৱা কাম চলি আছে। টোটেল ইয়াত 90-100 ভিতৰত লাইট লগোৱা হ'ব। চাৰ্পি পাৰ লাইট RGB এইবোৰ চাৰ্পি 15R 16R আছে আৰু কিছু মিনি চাৰ্পিও লাগিব। তো ইয়াত চাউণ্ডৰো কাম চলি আছে, চাব পাইছে DL20 RC এইবোৰ এক্টিভ। তো এইবোৰেই তো আৰু ইফালে চাহ খোৱাও চলি আছে, কামো চলি আছে। তো লাইনাৰী হেংগিং হৈ আছে আৰু কানেকশ্যনো হৈ আছে। তো সেম ইটো সাইডে ছটা লেফট ৰাইট কৰি আৰু লগোৱা আছে EV 1215। তো দেখিব পাইছে পাৱাৰ কেবুল লাগি আছে, সিগনেল পাৱাৰ কেবুল কানেকশ্যন চলি আছে। তো এইফালে ওপৰৰ লাইটৰো কাম চলি আছে, চাউণ্ডৰো কাম চলি আছে। তো আজি সেকেন্ড দিন শ্বুট কৰি আছো ভিডিঅ'টো। তো প্ৰথমত ষ্টেজটো নাছিলে, তো এতিয়া দেখিব পাইছে ষ্টেজটো আছে। তো আজি 2 নম্বৰ দিন হ'ল। তো লাইটৰ কামো বহুতখিনি হৈ গৈছে আৰু লগাব বাকী আছে। তো টোটেল এই কামটো কৰোঁতে 3 দিন লাগিলে। আৰু এইটো চাব পাইছে EV মনিটৰ আৰু ইফালে JBL VRS 900 দেখিব পাইছে। তো ইফালে দুটামান লগোৱা নাই মনিটৰ। তো লাইনাৰী হেংগিং হৈ গ'ল। তো এইফালে লল সেটআপ হৈ গ'ল। তো বলক সাউন্ড টেস্টিং শুনো, হেডফোন লগাই ল'ব। তো সাউন্ড কোৱালিটি কেনেকৈ পালে আৰু ভিডিঅ'টো চালে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।